তোমালোকে আজি এই সমাজ বিজ্ঞানৰ পাঠত মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই অধ্যায়টিৰ আলোচনা শুনিবলৈ পাবা। ইয়াৰ আগতেও দুটা পাঠত এই পাঠটি আলোচনা কৰা হৈছিল। এই অনুষ্ঠানত আজি সামৰা হ'ব এই পাঠটি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শেষ ভাগটি। যোৱা দুটা সপ্তাহত ইতিমধ্যে এই পাঠটি অৰ্থাৎ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটি কিছু অংশ আলোচনা কৰা হৈছে আৰু আজি বাকি থকা অংশৰে এই পাঠৰ সামৰণি মৰা হ'ব। আমি এই পাঠটিত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে আলোচনা কৰিছো আৰু আলোচনা কৰোতে আমি কৈছো যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তিনিটা বৃহৎ স্বাধীনতা আন্দোলন কি হৈ উঠিছিল, মহাত্মা গান্ধীৰ নেতৃত্বত গঢ় লৈ উঠিছিল। গতিকে সেই তিনিওটি আন্দোলনৰ আমি ইতিমধ্যে দুটি আন্দোলনৰ বিষয়ে আলোচনা কৰিছো। এটা হৈছে অসহযোগ আন্দোলন আৰু এটা হৈছে আইন অমান্য আন্দোলন। আৰু আজি আমি ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, যোৱা সপ্তাহত আমি ব্যক্তিগত সত্যাগ্ৰহ অক্টোবৰ 1940 তাত সামৰিছিলো। আজি তাৰ পিছৰ অংশৰ পৰা আমি আৰম্ভ কৰিবলৈ ওলাইছো। তাৰ পিছৰ অংশত ক্ৰিপছ মিছন 1942 আছে, যদিও আমি ভাৰত ত্যাগ আন্দোলনৰ আলোচনাৰ মাজত সেই ক্ৰিপছ মিছন সম্পৰ্কে আলোচনা আগবঢ়াম। গতিকে এতিয়া আহিল যে ভাৰত ত্যাগ আন্দোলন 1942 যে কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে এই আন্দোলনটি কি কৰিব লগা হৈছিল বা এই আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলগীয়া হৈছিল। আমি এই পৰিস্থিতিলৈ আমি যাওঁ আহাচোন। আমি আগতে আলোচনা কৰিছো যে 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল আৰু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হল তেতিয়া সেই সময়ৰ ভাইসৰয় লৰ্ড লিংৰিড গৈয়ে কি কৰিলে, ঘোষণা কৰিলে যে ভাৰতে কি কৰিব, বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিব। লগে লগে ভাৰতৰ জনসাধাৰণ কি হৈ উঠিল, মানে অসন্তুষ্ট হৈ উঠিল আৰু লগতে ভাৰতৰ যি ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলৰ নেতাসকলেও মানে কলে যে নহয়, প্ৰথমে ভাৰতক স্বাধীনতা দিয়াৰ কাৰণে আশ্বাস দিব লাগিব, নহলে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব। আৰু তাৰ যদি সেই প্ৰস্তাৱ গ্ৰহণ কৰা নহয় তেনেহলে ভাৰতে কেতিয়াও বিশ্বযুদ্ধত অংশগ্ৰহণ নকৰে বা ব্ৰিটিছ প্ৰশাসনক এই বিশ্বযুদ্ধত কি নকৰে, সহায় নকৰে। তাৰ পিছত আমি পাওঁ সেই সময়তে কি কৰে, 1939 চনৰ 1 নৱেম্বৰত ভাৰতৰ যিমান প্ৰদেশত কংগ্ৰেছৰ চৰকাৰ আছিল, আমি ইতিমধ্যে আৰম্ভ কৰিছো, সেই চৰকাৰসমূহে কি কৰে বা মন্ত্ৰীসভাই কি কৰে, পদত্যাগ কৰে। গতিকে চাৰিওফালে দেখা গল যে ভাৰতীয় জনসাধাৰণ অসন্তুষ্ট আৰু কোনোমতেই বিশ্বযুদ্ধত ব্ৰিটিছ প্ৰশাসনক সহায় কৰাৰ পক্ষপাতী নহয়, কাৰণ তেতিয়ালৈকে ভাৰতক স্বাধীনতা হস্তান্তৰ কৰাৰ কোনো আশ্বাস দিয়া হোৱা নাছিল। কিন্তু যি দাবী কৰিছিল যে ক্ষমতা হস্তান্তৰ কৰিব লাগে, সেই দাবীও কি কৰিছিল, অগ্ৰাহ্য কৰিছিল। তাৰ পিছত আমি পাওঁ যে 1940 চনত সেয়েহে সেই সময়ৰ ভাইসৰয়ে কি কৰে, এটা আগষ্ট প্ৰস্তাৱ ঘোষণা কৰে আৰু এই প্ৰস্তাৱ ঘোষণা কৰাৰ মূল উদ্দেশ্য আছিল যাতে দ্বিতীয় বিশ্বযুদ্ধত ভাৰতবাসীৰ পৰা কি কৰিব পৰা যায়, সমৰ্থন আদায় কৰিব পৰা যায়। কিন্তু আগষ্ট প্ৰস্তাৱৰ যিসমূহ পৰামৰ্শ আছিল বা তাত যি ৰিকমেণ্ডেশ্যন আছিল সেয়া কিন্তু ভাৰতৰ কোনো এটি ৰাজনৈতিক দলে কি কৰা নাছিল, গ্ৰহণ কৰা নাছিল। আৰু গ্ৰহণ নকৰাৰ মূল কাৰণটোৱেই আছিল যে তাত ভাৰতক ক্ষমতা হস্তান্তৰৰ বিষয়ত কোনো ধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাছিল বা পৰামৰ্শ নাছিল। আৰু তাৰ পিছতে আমি পাওঁ যে 1900 আৰু সেই কাৰণে আগষ্ট প্ৰস্তাৱ বিফল হোৱাৰ কাৰণে আমি পাওঁ যে মহাত্মা গান্ধীয়ে কি কৰে, এলানি ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰে 1940 চন আৰু 1941 চনত। কিন্তু সেইফালে যেতিয়া আমি যুদ্ধৰ পৰিস্থিতি চাওঁ, যোৱা সপ্তাহত আমি আলোচনা কৰোতে কৈছিলো যে যি দ্বিতীয় বিশ্বযুদ্ধ হৈছিল তাৰ দুটা পক্ষ আছিল। এটা ফালে আছিল তোমাৰ ইংলেণ্ড, আমেৰিকা, ৰাছিয়া আৰু আনটো ফালে আছিল জাপান, জাৰ্মানী, গতিকে ইটালী। গতিকে সেই সময়ত অৰ্থাৎ 1940-41 চনত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হল যে সেই সময়ৰ যদি ঘটনা প্ৰবাহ আমি চাওঁ, এনেকুৱা লাগিল যেন জাৰ্মানী, জাপান বা ইটালীহে জয়লাভ কৰিব। তেতিয়া এই মিত্ৰ শক্তি অৰ্থাৎ ইংলেণ্ড, আমেৰিকা চিন্তা সোমাল আৰু সেই কাৰণে এটা আন্তৰ্জাতিক হেঁচা আহিল ইংলেণ্ডৰ ওপৰত বা ইংৰাজ প্ৰশাসনৰ ওপৰত যে যিকোনো উপায়ে এই বিশ্বযুদ্ধৰ সময়ত কি লাগে, ভাৰতৰ সমৰ্থন লাভ কৰাটো খুবেই দৰকাৰী। সেই সময়ত ব্ৰিটেইনত প্ৰধানমন্ত্ৰী আছিল ব্ৰিটেইনৰ উইনষ্টন চাৰ্চিল। তেওঁ ৰক্ষণ দলৰ আছিল আৰু ৰক্ষণ দল মুঠেও কি নাছিল, ভাৰতৰ প্ৰতি সহানুভূতিশীল নাছিল।
উইনষ্টন চাৰ্চিলে কেতিয়াও ভাৰতক সম্পূৰ্ণ ক্ষমতা হস্তান্তৰ কৰাৰ পক্ষপাতী নাছিল, কিন্তু তেওঁ আন্তৰ্জাতিক হেঁচাত পৰি কি কৰিলে 1942 চনত তেওঁ মন্ত্ৰীসভাৰ এজন সদস্যক, তেখেতৰ নাম হল ছাৰ ষ্ট্ৰেফৰ্ড ক্ৰিপছক ভাৰতলৈ পঠিয়ালে এই কাৰণে যাতে ভাৰতৰ ৰাজনৈতিক দলৰ নেতাসকলৰ লগত আলোচনা কৰি এই বিশ্বযুদ্ধত অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতবাসীৰ সমৰ্থন লাভ কৰিব পৰা যায়। গতিকে 1942 চনত ছাৰ ষ্টেফৰ্ড ক্ৰিপছ ভাৰতলৈ আহে। গতিকে এই ক্ষেত্ৰত আমি ওপৰত যিটো স্ক্ৰিপছ মিছন আছে সেইখিনিয়ে আলোচনা ইয়ালৈ লৈ আহিছো, আৰু আহি তেখেতে কিছুমান কি দিয়ে ৰিকমেণ্ডেশ্যন আগবঢ়ায়, প্ৰস্তাৱ আগবঢ়ায়। সেই প্ৰস্তাৱত আছিল যে যুদ্ধৰ পিছত ভাৰতক কি কৰা হ'ব, ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা হ'ব, সম্পূৰ্ণ স্বাধীনতা নহয় কিন্তু দেই। আৰু তাত কোৱা হয় ভাৰতৰ কাৰণে কি কৰা হ'ব, এখন সংবিধান ৰচনাৰ কাম আৰম্ভ কৰা হ'ব। কিন্তু এই কোনো কথাতে কি কৰা নাছিল আমাৰ ভাৰতৰ ৰাজনৈতিক দলৰ নেতাসকল ভুল যোৱা নাছিল, কাৰণ তাত এটাই অভাৱ আছিল, সেইটো হৈছে সম্পূৰ্ণ স্বাধীনতা বা ক্ষমতাৰ হস্তান্তৰ। আৰু সেইকাৰণে আমি স্ক্ৰিপছ মিছনো ব্যৰ্থ হোৱা বুলি ক'ব পাৰো। আৰু এই মিছনৰ ব্যৰ্থতাৰ কাৰণে মহাত্মা গান্ধীয়ে কি কৰিছিলে, তৃতীয়টো ভাৰতৰ বৃহৎ স্বাধীনতা সংগ্ৰাম ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। তাৰোপৰি ভাৰত ত্যাগ আন্দোলনৰ আমি কেইটামান অন্যান্য কাৰণো পাইছো। এটা হৈছে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, কাৰণ জাপানে কি কৰিছিলে সেই সময়ত ইংলেণ্ডৰ বা ইংৰাজৰ যিবিলাক উপনিৱেশ আছিল সেই উপনিৱেশসমূহত কি কৰিছিল, আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল, আৰু ভাবুকি আহিছিল যে কি হ'ব, ভাৰতকো আক্ৰমণ কৰা হ'ব। আৰু তাৰ পিছত পাইছো আমি পূৰ্ব বংগত সন্ত্ৰাস। সেই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত পূৰ্ব বংগত এক সন্ত্ৰাসময় পৰিৱেশৰ সৃষ্টি হৈছিল, আৰু এই সন্ত্ৰাসৰ কাৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধ। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংৰাজ প্ৰশাসনে লোৱা কিছুমান ব্যৱস্থা। সেই পূৰ্ব বংগত সন্ত্ৰাসৰ আৰু এটা কাৰণ আছিল যে যিবিলাক উপনিৱেশত ইংৰাজৰ জাপানে আক্ৰমণ কৰিছিল, বিশেষকৈ তোমাৰ ম্যানমাৰ, সেই সময়ত ৰেংগুন আছিল তাৰ ৰাজধানী, ৰেংগুনত আক্ৰমণ কৰিছিল, ছিংগাপুৰত আক্ৰমণ কৰিছিল। তাৰ পৰা কি কৰিছিল ব্ৰিটিছ মিলিটাৰী বা তাত হোৱাইটসকল বা ইংৰাজসকল কি কৰিছিল, তাৰ পৰা পলায়ন কৰি ভাৰতত সোমাই, আৰু সোমাই বিশেষকৈ বংগ অঞ্চলত তেওঁলোকক লৈ অনা হয়। আৰু বংগৰ যিখিনি ৰিচোৰ্চ আছিল, সম্পদ আছিল, সেইখিনি ভাৰতৰ জনগণৰ মংগলৰ কাৰণে ব্যৱহাৰ নকৰি ব্ৰিটিছ প্ৰশাসনে কি কৰিলে যে তেওঁলোকৰ ব্যক্তিৰ কাৰণে ইংৰাজৰ কাৰণে ব্যৱহাৰৰ ওপৰত মনোনিৱেশ কৰিলে। তাৰোপৰি এক বৃহৎ খাদ্য সংকটে দেখা দিছিল সেই সময়ত পূৰ্ব বংগত। এইফালে খাদ্যৰ নাটনি হৈছিল, কিন্তু তেনে পৰিস্থিতিত বাহিৰৰ পৰা খাদ্য শস্যৰ যোগান নধৰি পূৰ্ব বংগত যি খাদ্য শস্যৰ ভাণ্ডাৰ আছিল সেই ভাণ্ডাৰ কি কৰা হৈছিল, বাহিৰলৈ ৰপ্তানিহে কৰা হৈছিল। ফলত আমি পাওঁ 1943 চনত আমি বংগৰ যিটো আমি পাওঁ দুৰ্ভিক্ষ, গতিকে সেই ঘটনাটো সংঘটিত হৈছিল। গতিকে ইয়াৰ পূৰ্ব বংগত কি হৈছিল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এক সন্ত্ৰাসময় পৰিস্থিতিৰ সৃষ্টি হৈছিল, যাৰ কাৰণে মহাত্মা গান্ধীয়ে কি কৰিব লগা হৈছিল, এই ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছিল। তাৰোপৰি আৰু এটা কাৰণ পাওঁ যে ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ। কাৰণ ভাৰত প্ৰকৃততে জাপানৰ কি নাছিল, শত্ৰু নাছিল, তাত ব্ৰিটিছ প্ৰশাসন চলি আছিল কাৰণেহে জাপান ভাৰতৰ ফালে আগবাঢ়ি আহিছিল। গতিকে ভাবিছিল যে এতিয়া কি কৰিব নোৱাৰিব, ইংৰাজ প্ৰশাসনে ভাৰতক জাপানৰ পৰা ৰক্ষা কৰিব নোৱাৰিব। গতিকে এটাই উপায় আছে যে যদি আমি ব্ৰিটিছসকলক ভাৰতৰ পৰা খেদিব নোৱাৰো, তেতিয়াহলে আমি কি হ'ব লাগিব, আন এখন ৰাষ্ট্ৰৰ অধীন হৈ যাব লাগিব। গতিকে সেয়াই হৈছে সেই কাৰণেই মহাত্মা গান্ধীয়ে তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে কি কৰে, 1942 চনৰ আগষ্ট মাহত ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। আগষ্ট মাহত প্ৰস্তাৱ গ্ৰহণ কৰাৰ কাৰণে এই বিপ্লৱক আগষ্ট বিপ্লৱ বুলিও জনা যায়। আৰু 1942 চনৰ যেতিয়া আগষ্ট মাহত এই ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, তেতিয়াই মহাত্মা গান্ধীয়ে কি কৰিছিলে, উদাত্ত ভাষণ দিছিল বম্বাইৰ গোৱালিয়ৰ টিংকক, যিখন গোৱালিয়ৰ টিংকক বৰ্তমান আগষ্ট ক্ৰান্তিৰ ময়দান বুলিও জনা যায়। আৰু তেখেতৰ এটি বিখ্যাত উক্তি আছিল, কৰিম কিম্বা মৰিম, অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনৰ এটি বিখ্যাত শ্লোগান আছিল, কৰিম কিম্বা মৰিম। আৰু গান্ধীজীৰ এই শ্লোগানত সকলো কি হৈ পৰিছিল, অনুপ্ৰাণিত হৈ পৰিছিল, উদ্বুদ্ধ হৈ পৰিছিল। কিন্তু দুখৰ বিষয় এই যে 1942 চনৰ 8 আগষ্ট তাৰিখে বিপ্লৱ আৰম্ভ হয়, কিন্তু তাৰ পিছদিনাই অৰ্থাৎ 9 আগষ্টৰ দিনাৰ পৰাই কি কৰা হয়, কংগ্ৰেছৰ মূল নেতাসকলক কি কৰা হয়, গ্ৰেপ্তাৰ কৰি জেলত ভৰাই থোৱা হয়। কিন্তু তথাপিও এই যি সংগ্ৰাম, এই যি আন্দোলন আছিল, সেই কিন্তু স্তীমিত হৈ যোৱা নাছিল। বিভিন্নজনে বিভিন্ন ধৰণেৰে কি কৰিছিল, নিজৰ কাৰ্যসূচী চলাই নিছিল।
এই কাৰ্যসূচীবিলাকৰ ভিতৰত মানে তেখেতৰ মূল উদ্দেশ্য আছিল যে চৰকাৰী সম্পত্তি ধ্বংস কৰা আৰু সেই কাৰণে আন্দোলনকাৰীসকলে কি কৰিছিল বিভিন্ন চৰকাৰী কাৰ্যালয় জ্বলাই দিছিল পুলিচ থানা জ্বলাই দিছিল পুলিচ থানাত আক্ৰমণ কৰিছিল আৰু ব্ৰিটিছ প্ৰশাসনৰ যি যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থাসমূহ কি কৰিছিল ধ্বংস কৰিবলৈ চেষ্টা কৰা হৈছিল বিশেষকৈ ৰেল লাইনসমূহ কাটি দিয়া হৈছিল টেলিফোন লাইন কাটি দিয়া হৈছিল বিভিন্ন ধৰণে জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে কিন্তু এই আন্দোলনত কি কৰিছিল অংশগ্ৰহণ কৰিছিল বিভিন্ন ঠাইত আনকি কি কৰা হৈছিল যে তাৰ নিজাববীয়াকৈ চৰকাৰ গঠন কৰা হৈছিল কিন্তু আমি দেখা পাওঁ যে ভাৰত ত্যাগ আন্দোলন কি হৈছিল খুব অতি সোনকালে কিন্তু স্তিমিত হৈ পৰিছিল কাৰণ ব্ৰিটিছ প্ৰশাসনে কঠোৰ হাতেৰে ইয়াক মখিমূৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আনকি নিৰস্ত্ৰ জনতাৰ ওপৰত গুলীবৰ্ষণ কৰোৱা হৈছিল আৰু তাৰোপৰি কি কৰা হৈছিল আকাশমাৰ্গৰ পৰা আনকি বোমা নিক্ষেপ কৰা হৈছিল গতিকে এনেকুৱা কঠোৰ আচৰণৰ জৰিয়তে ব্ৰিটিছ প্ৰশাসনে কিন্তু এই আন্দোলন স্তিমিত হৈ পৰাত কি কৰিছিল সাফল্য লাভ কৰিছিল কিন্তু তথাপিও আমি 42ৰ এই যি গণ আন্দোলন তাক আমি তাৎপৰ্যহীন বুলি ক'ব নোৱাৰিলো প্ৰথমটো কাৰণ হৈছে যে ইয়াক জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে কি কৰিছিল ইয়াক এক গণ আন্দোলনৰ মাত্ৰা প্ৰদান কৰিছিল আৰু তাৰোপৰি ব্ৰিটিছ প্ৰশাসনেও বুজি পাইছিল যে ভাৰতীয় লোকে নিজৰ স্বাধীনতাৰ কাৰণে যিকোনো কষ্ট হাজু মানে যিকোনো কষ্ট গ্ৰহণ কৰিবলৈ কি আছে বা যিকোনো কষ্ট স্বীকাৰ কৰিবলৈ সাজু আছে আৰু তেওঁলোকে বুজি উঠিছিল যে আৰু বেছি দিন ভাৰতক ব্ৰিটিছৰ অধীন কৰি ৰাখিব পৰা নাযাব গতিকে সেই দিশৰ পৰা কিন্তু কি আছে ভাৰত ত্যাগ আন্দোলনৰ এটা যুগাত্মক দিশ আছে গতিকে আমি গম পালো যে কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল কেনেদৰে ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰি আন্দোলন আগবঢ়াই নিয়া হৈছিল কিন্তু লগতে গম পালো যে আন্দোলন কি কৰিছিল মখিমূৰ কৰাৰ ক্ষেত্ৰত ব্ৰিটিছ প্ৰশাসন কি হৈছিল সফল হৈছিল কিন্তু তথাপিও আমি এই আন্দোলনক তাৎপৰ্যহীন বুলি ক'ব নোৱাৰো কিন্তু 1944 চনতহে কি কৰা হয় যে কংগ্ৰেছৰ ফালৰ পৰা কি কৰা হয় আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰা হয় বা সামৰণি পেলোৱা হয় এয়া হৈছে ছাত্ৰ ছাত্ৰীসকল ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে এতিয়া আমি ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে আলোচনা কৰিম ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে আলোচনা কৰোঁতে ইয়াৰ লগতে নাম আন এটা নাম ক'ব বিচাৰো আজাদ হিন্দ ফৌজ আমি আজাদ হিন্দ ফৌজ বুলি কওঁতে কিন্তু আমাৰ সকলোৰে খুব পৰিচিত এতিয়া আমি যাম যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আজাদ হিন্দ ফৌজৰ কি ভূমিকা আছিল আজাদ হিন্দ ফৌজে ভাৰতৰ স্বাধীনতা সংগ্ৰাম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাইছিল নেকি গতিকে আমি সেই দিশলৈ আগবাঢ়িম যেতিয়া আজাদ হিন্দ ফৌজৰ কথা আহে তেতিয়া আহে এগৰাকী ব্যক্তিৰ নাম তেখেত হৈছে কেপ্টেইন মোহন সিং কেপ্টেইন মোহন সিঙৰ নামটো এই কাৰণেই আহে কাৰণ আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক আছিল কেপ্টেইন মোহন সিং 1941 চনৰ ডিচেম্বৰ মাহৰ কথা তেতিয়া জাপানে কি কৰে ব্ৰিটিছ শাসনাধীন মালয় আক্ৰমণ কৰে আৰু আক্ৰমণ কৰাৰ লগে লগে সেই সময়ত মালয়ত কি আছিলে আমাৰ কেপ্টেইন মোহন সিঙৰ এটি ক্ষুদ্ৰ সামৰিক বাহিনীয়ে কি কৰে যেতিয়া জাপানে মালয় আক্ৰমণ কৰে তাৰ পৰা পলায়ন কৰে তাত তাৰ মানে কৰ্মৰত হৈ আছিল তেখেতসকল কেপ্টেইন মোহন সিং আৰু কিছু সামৰিক বাহিনীৰ লোক তেখেতসকলে যদিও পলায়ন কৰে কিন্তু কি কৰে জাপানী সৈন্যৰ হাতত পিছত আত্মসমৰ্পণ কৰিবলগীয়া হয় গতিকে আমি জানো যে ইংৰাজসকল আছিল জাপানৰ শত্ৰু আৰু আমাৰো আছিল শত্ৰু আৰু সেই কাৰণে কেপ্টেইন মোহন সিঙে কি কৰিলে যে জাপানী সৈন্যৰ লগ লাগি এটি ব্ৰিটিছ বিৰোধী সেনাবাহিনী জাপানতে গঠন কৰে আৰু এই সেনাবাহিনীটোৰ নামে আছিল আজাদ হিন্দ ফৌজ আমি গম পালো যে আজাদ হিন্দ ফৌজৰ জন্ম কেনেদৰে হৈছিল এতিয়া এই ক্ষেত্ৰত আমি দুগৰাকী ব্যক্তিৰ নাম এতিয়া লম এগৰাকী হৈছে ৰাজবিহাৰী বসু আৰু আনজন হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু ৰাজবিহাৰী বসু কি আছিল যে প্ৰথম বিশ্বযুদ্ধৰ সময়তে তেখেতে কি কৰিছিলে ভাৰতৰ পৰা পলাই গৈ বিভিন্ন দেশত ৰাজনৈতিক আশ্ৰয় লৈ আছিল তেখেতে এগৰাকী বিপ্লৱী আছিল আৰু পাও আমি আমাৰ পাঠত খুব সুন্দৰভাৱে দিয়া আছে যে 1941 চনত যেতিয়া কলিকতাত নেতাজী সুভাষ চন্দ্ৰ বসুক কি কৰা হৈছিল গৃহবন্ধ কৰি থোৱা হৈছিল তেখেতে কি কৰে যে চোৰাংচোৱাৰ বেহু ভাঙি তাৰ পৰা পলাই যায় গতিকে আমি গম পালো এইফালে ৰাজবিহাৰী বসু আৰু আনফালে নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতৰ পৰা পলাই গৈ বাহিৰত ৰাজনৈতিক আশ্ৰয় লৈছিল তো 1942 চনৰ মাৰ্চ মাহত ছাত্ৰ ছাত্ৰীসকল সুন্দৰভাৱে চাবা 1941ত গঠন হ'ল আকৌ 1942 চনৰ মাৰ্চ মাহত টকিঅত ৰাজবিহাৰী বসুৱে কি কৰিলে
প্ৰবাসী ভাৰতীয়সকলক লৈ এটা অনুষ্ঠানৰ জন্ম, এটা সংগঠনৰ জন্ম দিয়ে। সেই সংগঠনটোৰ নাম হৈছে ভাৰতীয় স্বতন্ত্ৰ লীগ। কেতিয়া জন্ম হল? 1942 চনৰ মাৰ্চ মাহত। ক'ত? টকিঅত। কাৰ সহায়ত? যে ভাৰতৰ যিবিলাক প্ৰবাসী ভাৰতীয় আছিল তেখেতসকলৰ সহযোগত। আৰু 1942 চনৰে জুন মাহত কেইমাহমান পিছতে কি কৰে, এখন বেংককত সেই ভাৰতীয় স্বতন্ত্ৰ লীগৰ কি বহে, অধিৱেশন বহে। আৰু তাতেই ৰাসবিহাৰী বসুক কি কৰা হয়, ভাৰতীয় স্বতন্ত্ৰ লীগৰ সভাপতি হিচাপে নিয়োগ কৰা হয়। আৰু আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হয় কেপ্টেইন মোহন সিঙক। আৰু তাতে সিদ্ধান্ত লোৱা হয় যে ইয়াৰ পিছৰ বছৰ, অৰ্থাৎ 1942 পিছৰ বছৰ কি হব, 1943 চন। যে 1943 চনত কি হব, যে ভাৰতীয় স্বতন্ত্ৰ লীগৰ অধিৱেশন ক'ত হব বা অভিৱৰ্তন ক'ত হব? অভিৱৰ্তন হব জাপানত। আৰু তাত কাক আমন্ত্ৰণ জনোৱা হব? সুভাষ চন্দ্ৰ বসুক। এই সিদ্ধান্ত বেংককত হোৱা অধিৱেশনতে গ্ৰহণ কৰে। আৰু সেই মৰ্মে 1943 চনত সুভাষ চন্দ্ৰ বসুৱে কি কৰে, জাৰ্মানীৰ পৰা, তেখেত জাৰ্মানীত আছিল, জাৰ্মানীৰ পৰা জাপানলৈ আহে। আৰু জাপানত যি ভাৰতীয় স্বতন্ত্ৰ লীগৰ অধিৱেশন হৈছিল তাতেই শেষত ৰাসবিহাৰী বসুৱে ভাৰতীয় স্বতন্ত্ৰ লীগৰ যি সভাপতিৰ আসন সেইখন কালৈ আগবঢ়ায়, সুভাষ চন্দ্ৰ বসুলৈ আগবঢ়ায়। আৰু লগতে তেওঁ কি কৰে, আজাদ হিন্দ ফৌজৰ মুৰব্বী হিচাপে তেওঁৰ নাম ঘোষণা কৰে। গতিকে এটা ডাঙৰ দায়িত্ব সুভাষ চন্দ্ৰ বসুৰ ওপৰত অৰ্পণ কৰা হল। সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় আমি যেতিয়া আজাদ হিন্দ ফৌজৰ নেতৃত্ব বহন কৰাৰ লগে লগে তেখেতসকলে কি নামেৰে সম্বোধন কৰিব ধৰিলে, নেতাজী বুলি সম্বোধন কৰিব ধৰিলে। সুভাষ চন্দ্ৰ বসু ডাঙৰীয়াই আজাদ হিন্দ ফৌজৰ দায়িত্ব লৈ প্ৰথমে কি কৰে, আজাদ হিন্দ ফৌজৰ পুনৰ গঠনৰ কাম আৰম্ভ কৰে ৰাসবিহাৰী বসুৰ লগত লগ লাগি। গতিকে তেখেতে এই বাহিনীটোক পুনৰ গঠনৰ কাৰণে কি কৰে, যে আমি জানো প্ৰথম অৱস্থাত আজাদ হিন্দ ফৌজত কোন আছিল, যে যিসকল মানে সৈন্য আছিল, আত্মসমৰ্পণকাৰী সৈন্য আছিল বা যুদ্ধবন্দী আছিল, তেখেতসকলৰে গঠিত আছিল। পিছত কিন্তু সাধাৰণ লোককো কি কৰা হয়, এই বাহিনীত ভৰ্তি কৰোৱা হয়। তাৰোপৰি ঝান্সী ৰাণী ৰেজিমেণ্ট নামেৰে এটা মহিলাসকলৰ বাহিনীও গঠন কৰা হয়। তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় কেনেদৰে যুদ্ধৰ সময়ত তেওঁলোকে নিজকে ৰক্ষা কৰিব বা যুদ্ধৰ মুখামুখি হব। এইদৰে ভাৰতৰ জাতীয় সংগ্ৰামৰ ইতিহাসত আমি আজাদ হিন্দ ফৌজৰ এটা ভূমিকা দেখিবলৈ পাওঁ। এয়াই যে এই আজাদ হিন্দ ফৌজে জাপানী সেনাৰ লগ লাগি কিন্তু ইংৰাজ প্ৰশাসনক কি কৰি তুলিছিল, ভীতিগ্ৰস্ত কৰি তুলিছিল। আনকি ব্ৰহ্মদেশ, ইম্ফলৰ কোহিমাত আজাদ হিন্দ ফৌজৰ সেনা বাহিনীয়ে জাপানী সেনাৰ লগ লাগি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ দিছিল। আমি ভাৰতীয় জাতীয় সেনা বাহিনীৰ এটা মূল শ্লোগান পাওঁ, যিটো হৈছে জয় হিন্দ। আৰু সুভাষ চন্দ্ৰ বসু ডাঙৰ এগৰাকী মানে এটা বিখ্যাত উক্তি, মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। যি উক্তিয়ে কি কৰিছিল, ভাৰতীয় জনতাৰ মাজত এক জাতীয়তাবোধৰ ভাৱ জগাই তুলিছিল, তাৰোপৰি অনুপ্ৰাণিত কৰি তুলিছিল। আৰু আমি পাওঁ যে লাহে লাহে কি হয়, দ্বিতীয় বিশ্বযুদ্ধ যেতিয়া 1945 চনত শেষ হয়, তেতিয়া সেই যুদ্ধৰ ফলাফল কিন্তু কি হয়, মিত্ৰ শক্তিৰ ফালে যায়। মিত্ৰ শক্তি মানে ইংলেণ্ড, আমেৰিকা, ৰাছিয়াৰ ফালে যায়, অৰ্থাৎ তেওঁলোক জয়ী হয়। আৰু জাপান, জাৰ্মানী, ইটালী এই দেশসমূহ পৰাজিত হয়। আৰু হোৱাৰ লগে লগে কি হয়, জাপানে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। আৰু জাপানৰ আত্মসমৰ্পণে আজাদ হিন্দ ফৌজৰ সেনা বাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰায়। কিন্তু যিয়েই নহওক, এই যিটো আমি আমাৰ স্বাধীনতা সংগ্ৰামৰ যি সময় বা ভাৰত ত্যাগ আন্দোলনৰ সময়খিনি যদি আমি চাওঁ, তেতিয়া আমি দেখিম যে এফালে 1942 চনত আৰম্ভ হোৱা ভাৰত ত্যাগ আন্দোলন আৰু ঠিক সমসাময়িকভাৱে দেশৰ বাহিৰত আজাদ হিন্দ ফৌজৰ যি সংগ্ৰাম ইংৰাজৰ বিৰুদ্ধে, এই দুয়োটাই কিন্তু কি কৰিছিল, ভাৰতবৰ্ষত ব্ৰিটিছ সামৰিক বাহিনীৰ ভিত্তিত আঘাত হানি সাম্ৰাজ্যবাদৰ শক্তি কিন্তু বহু পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হৈছিল। গতিকে যেতিয়া আমি ভাৰতীয় স্বাধীনতা আন্দোলনৰ ইতিহাস সোঁৱৰণ কৰিম, আমি কিন্তু আজাদ হিন্দ ফৌজৰ যি অৱদান সেয়া কিন্তু আমি কেতিয়াও পাহৰিব নোৱাৰো। কিন্তু আজাদ হিন্দ ফৌজৰ সেনাধ্যক্ষ সুভাষ চন্দ্ৰ বসু সম্পৰ্কে ইতিহাস 1945 চনৰ পৰা নিমাত হৈ আছে। এটা মানে 1945 চনৰ আগষ্ট মাহত এটি বিমান দুৰ্ঘটনাত তেওঁ প্ৰাণ হেৰুওৱা বুলি কোৱা হয়। যিয়েই নহওক, এয়াই আছিল ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক অনন্য অৱদান।
গতিকে এতিয়া আমি এতিয়া আগবাঢ়িম যে স্বাধীনতাৰ প্ৰসংগলে, যে ভাৰতৰ স্বাধীনতাৰ প্ৰসংগ। আমি ইতিমধ্যে আগৰ এটি অধ্যায়তো ভাৰতীয় গণতন্ত্ৰ অধ্যায়টি আৰম্ভ কৰোঁতে কৈছিলো যে 1945 চনত ইংলেণ্ডত ৰাজনৈতিক দৃশ্যপটৰ সলনি হয় আৰু তাত 1945 চনত শ্ৰমিক দল ক্ষমতালৈ আহে আৰু প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব বহন কৰে ক্লিমেণ্ট এটলি ডাঙৰীয়াই। আৰু শ্ৰমিক দল আগৰে পৰাই ভাৰতৰ প্ৰতি সহানুভূতিশীল আছিল। তেওঁলোকে ভাৰতক স্বাধীনতা দিয়াৰ কোনো বিৰোধিতা কৰা নাছিল কিন্তু, আৰু সেয়েহে তেখেতে প্ৰধানমন্ত্ৰীত্বৰ ভাৱ লৈয়ে তেখেতৰ কেবিনেটৰ 3জন মন্ত্ৰীক 1946 চনত কি কৰে ভাৰতলৈ পঠিয়ায়। আৰু এই মন্ত্ৰী 3জনক আমি কি বুলি জানো, কেবিনেট মিছন বুলি জানো। আৰু এই 3গৰাকী কেবিনেটত তিনিওগৰাকী আছিল যে ব্ৰিটিছ কেবিনেটৰ সদস্য, আৰু তেওঁলোকৰ নাম হৈছে ছাৰ ষ্টাফৰ্ড ক্ৰিপছ, পেট্ৰিক লৰেন্স আৰু এভি আলেকজাণ্ডাৰ। তেওঁলোকে ভাৰতলৈ আহে আৰু আহি কি কৰে, তেওঁলোকৰ কিছুমান ৰিকমেণ্ডেশ্যন আগবঢ়ায়, অনুমোদন আগবঢ়ায়। কিন্তু তেওঁলোক মূলত ভাৰতলৈ অহাৰ প্ৰধান কাৰণটো আছিল যে যদি ভাৰতক স্বাধীনতা প্ৰদান কৰা যায় তেতিয়াহ'লে ভাৰতৰ কাৰণে এখন কি লাগিব, সংবিধান লাগিব। কাৰণ এখন সংবিধান আৰু এখন স্বাধীন ৰাষ্ট্ৰ ওতঃপ্ৰোতভাৱে জড়িত। গতিকে উদ্দেশ্য আছিল যাতে ভাৰতৰ কাৰণে এখন সংবিধান ৰচনাৰ পৰিৱেশ সৃষ্টি কৰিব পৰা যায়, আৰু সেই উদ্দেশ্যে যে স্বাধীনতা হস্তান্তৰ কৰাৰ আগতে কি কৰা হৈছিল, এই কেবিনেট মিছনক ভাৰতলৈ পঠিওৱা হৈছিল। তেখেতসকলে আহি তেখেতসকলৰ অনুমোদন আগবঢ়ায়। কিন্তু অনুমোদন আগবঢ়ালে বিভিন্ন ধৰণৰ অনুমোদনৰ বিষয়ে আমাৰ পাঠ্যপুথিত সুন্দৰভাৱে দিয়া আছে। কিন্তু এটা খুব উল্লেখযোগ্য তেখেতসকলৰ পৰামৰ্শ আছিল যে এখন সংবিধান সভা গঠন কৰা হ'ব, যাৰ দ্বাৰা ভাৰতৰ সংবিধানখন ৰচনা কৰা হ'ব। আৰু কেবিনেট মিছনৰ যি প্ৰস্তাৱ, সেই প্ৰস্তাৱ কিন্তু কংগ্ৰেছৰ নেতাসকলেই হওক বা মুছলিম লীগৰ নেতাসকলেই হওক কিন্তু গ্ৰহণ কৰা নাছিল। গতিকে সেই ফালৰ পৰা আমি কেবিনেট মিছনক কি ক'ব পাৰো, যে আমি বিফল বুলি ক'ব পাৰো। কিন্তু কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰিয়ে কিন্তু ভাৰতত কি হৈছিলে, সংবিধান সভাৰ কাৰণে নিৰ্বাচন হৈছিল। অৰ্থাৎ ভাৰতৰ সংবিধান ৰচনাৰ কাৰণে সংবিধান সভা গঠনৰ পৰিকল্পনা আৰম্ভ হৈছিল তথা 1946 চনত সংবিধান সভাৰ নিৰ্বাচন হৈছিল। এই সংবিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে অধিক আসন লাভ কৰে আৰু সেইকাৰণে মুছলিম লীগে তাক বৰ্জন কৰে। আৰু আনকি 1946 চনৰ 16 আগষ্ট তাৰিখে মুছলিম লীগে প্ৰত্যক্ষ দাবী দিৱস হিচাপে পালন কৰে। এই যিদিনাখন প্ৰত্যক্ষ দাবী দিৱস পালন কৰা হয়, সমগ্ৰ ভাৰতত কিন্তু সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। যিয়েই নহওক যে 1946 চনত যি সংবিধান সভাৰ নিৰ্বাচন হৈছিল তাত কংগ্ৰেছ দলে অধিক আসন লাভ কৰিছিল। আৰু সেই সময়ৰ ভাইচৰয় লৰ্ড ৱাভেলে তেওঁলোকৰ মাজৰ পৰাই জৱাহৰলাল নেহৰুৰ নেতৃত্বত 14জনীয়া সদস্যৰে এখন অন্তৰ্বৰ্তীকালী চৰকাৰ কেন্দ্ৰত গঠন কৰে। প্ৰথম অৱস্থাত মুছলিম লীগৰ সদস্য হোৱা নাছিল, কিন্তু পিছত মুছলিম লীগ ইয়াৰ সদস্য হৈছিলে বা ইয়াত এই চৰকাৰত অংশগ্ৰহণ কৰিছিলে। গতিকে সৰু সৰু ঘটনাত পাবা আমাৰ এই পাঠ্যপুথিত কি কৰা আছে, স্বাধীনতাৰ লগত জড়িত বিষয়বস্তু ইয়াত খুব সুন্দৰভাৱে উত্থাপন কৰা আছে। এটা হৈছে সংবিধান সভা নিৰ্বাচন, কেতিয়া প্ৰত্যক্ষ দাবী দিৱস পালন কৰা হল, কেতিয়া আমাৰ অন্তৰ্বৰ্তীকালী চৰকাৰ গঠন হল। কিন্তু তথাপিও আমি গম পালো যে কেবিনেট মিছন যিহেতু বিফল আছিল, গতিকে তেতিয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলি ডাঙৰীয়াই ঘোষণা কৰিলে যে ভাৰতক যি স্বাধীনতা দিয়াৰ যি প্ৰস্তাৱ বা স্বাধীনতা দিয়াৰ যি চিন্তা চৰ্চা, সেয়া কিন্তু 1948 চনৰ জুন মাহলৈ পিছলৈ নিয়া নহব। অৰ্থাৎ 1948 চনৰ জুন মাহৰ আগতেই ভাৰতক কি কৰা হব, স্বাধীনতা প্ৰদান কৰা হব বা ক্ষমতা হস্তান্তৰ কৰা হব। 1947 চনৰ মাৰ্চ মাহত কি হয়, আগৰ যিগৰাকী ভাইচৰয় আছিল লৰ্ড ৱাভেল, তেওঁৰ ঠাইত নতুন ভাইচৰয় নিযুক্ত হয়। তেখেত হৈছে লৰ্ড মাউণ্টবেটেন। তো লৰ্ড মাউণ্টবেটেন ডাঙৰীয়াই কি কৰিলে, 1947 চনৰ 3 জুনত তেখেতৰ কিছুমান প্ৰস্তাৱ বা পৰামৰ্শ ঘোষণা কৰে। আৰু আমি চাওঁ যে সেই প্ৰস্তাৱসমূহ কি আছিল বা সেই তেখেতৰ যি প্ৰস্তাৱ বা পৰামৰ্শ আছিল সেইবিলাকৰ বৈশিষ্ট্য কি আছিল। এটা আছিল যে ভাৰতক বিভাজন কৰা হব। তাৰোপৰি কোৱা হৈছে যে উত্তৰ পশ্চিম সীমান্ত প্ৰদেশখন কি হব, গণমুঠ সাপেক্ষে পাকিস্তানৰ লগত লগ হব নে ভাৰতৰ লগত লগ হব, সেয়া তাৰ জনসাধাৰণে কি কৰিব, নিৰ্ধাৰণ কৰিব। বৰ্তমান আমি উত্তৰ পশ্চিম সীমান্ত প্ৰদেশখন পাকিস্তানত পাওঁ,
তাৰোপৰি কৈছে পাঞ্জাব আৰু বংগদেশৰ কথা কৈছে যে পাঞ্জাব আৰু বংগদেশৰ প্ৰাদেশিক বিধানমণ্ডলে কি কৰিব যে প্ৰদেশ দুখন বিভাজিত হ'ব নে নহয় সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই মৰ্মে আমি পাঞ্জাবৰ ক্ষেত্ৰত কি পাওঁ যে পশ্চিম পাঞ্জাব পাকিস্তানৰ লগত অন্তৰ্ভুক্ত হৈ পূব পাঞ্জাব ভাৰতৰ লগত থাকে আৰু বংগৰ পূব অংশ পাকিস্তানলৈ গুচি যায় আৰু পশ্চিম অংশ ভাৰতৰ লগত থাকে যেই নহওক আৰু তাৰোপৰি সেই প্ৰস্তাৱৰ এটা বৈশিষ্ট্য আছিল যে দেশীয় ৰাজ্যসমূহে অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ আগতে বহুত কি আছিল ভাৰতত দেশীয় ৰাজ্য আছিল প্ৰায় 565খন দেশীয় ৰাজ্য আছিল আৰু সেই ৰাজ্যসমূহক কোৱা হৈছিল যে তেওঁলোকে কি কৰিব পাৰিব নিজৰ ইচ্ছামতে ভাৰত বা পাকিস্তানৰ লগত যোগ দিব পাৰিব গতিকে এই আটাইখিনি কি আছিল যে লৰ্ড মাউণ্টবেটনৰ যি ঘোষণাপত্ৰ আছিল তাৰ বৈশিষ্ট্য আছিল গতিকে এই বৈশিষ্ট্যখিনি আমাৰ বৈশিষ্ট্যখিনি যদি আমি অলপ পৰ্যালোচনা কৰি দেখিম যে ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দকেই হওক বা মুছলিম লীগৰ নেতৃবৃন্দকেই হওক মন জয় কৰিব পৰাকে যেন কিছু পৰামৰ্শ আছিল আৰু সেয়েহে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দ আৰু মুছলিম লীগ উভয়ে কিন্তু কি কৰিছিল মাউণ্টবেটনৰ যি ঘোষণাপত্ৰ আছিল সেয়া কিন্তু গ্ৰহণ কৰিছিল আৰু সেই ঘোষণাপত্ৰৰ ওপৰত ভিত্তি কৰিয়েই 1947 চনৰ জুলাই মাহত কি কৰা হয় ভাৰত স্বাধীনতা আইন অনুমোদন জনোৱা হয় ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা যে পৰামৰ্শসমূহ যেতিয়া আমি আগতেও পাইছো সাইমন কমিশন পাইছো তোমাৰ ক্ৰিপছ মিশন পাইছো কেবিনেট মিশন পালো গতিকে এই মিশনসমূহে পৰামৰ্শ আগবঢ়াই তাক তেতিয়াও কি কৰা নহয় তাক বলবৎ কৰা নহয় বলবৎ কৰিব লাগিলে কি কৰিব লাগিব আইন প্ৰণয়ন কৰিব লাগিব গতিকে প্ৰথমতে তাৰ ওপৰত কি কৰে অধ্যয়ন কৰা হয় যে যিসমূহ পৰামৰ্শ আগবঢ়োৱা হৈছে এই মিশন বা আয়োগসমূহৰ দ্বাৰা সেই পৰামৰ্শসমূহ জনসাধাৰণে বা ভাৰতৰ জনসাধাৰণে গ্ৰহণ কৰিছে নে নাই যদি কৰিছে তেতিয়াই আইনত পৰিণত হ'ব গতিকে মাউণ্টবেটনৰ যিখন ঘোষণাপত্ৰ আছিল যেটো জনসাধাৰণৰ হৈ কোনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃবৃন্দই হওক মুছলিম লীগৰ নেতৃবৃন্দই হওক যেটো গ্ৰহণ কৰিছিল আৰু সেই কাৰণে তাক আইনৰ ৰূপ দিয়াৰ কাৰণে কি কৰা হৈছিল 1947 চনৰ জুলাই মাহত ভাৰত স্বাধীন আইনখন অনুমোদন জনোৱা হৈছিল আমি ভাৰত স্বাধীন আইন 1947 ৰ যদি দফাসমূহ পৰ্যালোচনা কৰা আমি দেখিবলৈ পাম যে তাত লিখা আছিল যে কি যে 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব দ্বিতীয়তে হৈছে ভাৰত আৰু পাকিস্তান দুয়োখন দেশে কি কৰিব পাৰিব যে নিজৰ ইচ্ছামতে ব্ৰিটিছ কমনৱেলথত যোগদান কৰিব পাৰিব এটা ব্ৰিটিছ কমনৱেলথ হৈছে এটা ভলান্টাৰী অৰ্গানাইজেচন তোমাৰ ইয়াৰ সদস্যপদ বাধ্যতামূলক নহয় কোনো এখন ৰাষ্ট্ৰ ব্ৰিটিছ কমনৱেলথৰ সদস্য হ'বও পাৰে নহ'বও পাৰে গতিকে বৰ্তমান ইয়াত 54খন দেশ ইয়াৰ সদস্য ৰাষ্ট্ৰ ভাৰত ইয়াৰ সদস্য আমি 4 বছৰৰ মূৰে মূৰে কমনৱেলথ গেমছ পাওঁই গতিকে সেই কমনৱেলথ ব্ৰিটিছ কমনৱেলথৰ কথাও লিখা আছিল যে ভাৰত বা পাকিস্তানে তাত যোগ দিব বা নিদিয়ে হেতু নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পিছত লিখা আছে যে 3 নম্বৰ পইণ্টত আছে প্ৰতিখন স্বশাসিত দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব আৰু 4 নম্বৰ হৈছে দুয়োখন দেশৰ বিধানমণ্ডল বুলে সহজ ভাষাত আমি কমাৰ যি সংসদ আছে সেই সংসদকে বুজাইছে বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব গতিকে এইখিনি আছিল আইন আৰু এই আইনৰ ভিত্তিত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতৰ লগতে আমি গম পাওঁ পাকিস্তানৰ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল মোহাম্মদ আলী জিন্না পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল আৰু ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হয় লৰ্ড মাউণ্টবেটেন ছাত্ৰ ছাত্ৰীসকল মন কৰিবা ইমান সময় কিন্তু লৰ্ড মাউণ্টবেটেনক আমি ভাইসৰয় বুলি কৈ আছিলো কিন্তু ভাৰত স্বাধীন হোৱাৰ লগে লগে কিন্তু তেওঁ কি হৈ পৰিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল হৈ পৰিল আৰু জৱাহৰলাল নেহৰুৱে কি কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে এয়া আছিল স্বাধীনতাৰ ঠিক পিছতেই হোৱা ঘটনাৱলী আৰু যেহেতু দুখন ৰাষ্ট্ৰৰ সৃষ্টি হল ভাৰত আৰু পাকিস্তান গতিকে তাত এটা সীমা লাগিব আৰু সেই সময়তে কি কৰা হল এখন বাউণ্ডাৰী কমিশন গঠন কৰা হৈছিল তাৰ চেয়াৰম্যান আছিল ছাৰ চাইৰিল ৰেডক্লিফ আৰু তেখেতে কি কৰিছিল 1947 চনৰ আগষ্ট মাহত এটা সিদ্ধান্ত দিছিল যে কি ভাৰত আৰু পাকিস্তানৰ সীমা কি হ'ব আৰু সেই কাৰণে এই সীমা ৰেখাডালক কি নামেৰে জনা যায় ৰেডক্লিফ ৰেখা নামেও জনা যায় আৰু 1971 চনত যেতিয়া বাংলাদেশ স্বাধীন হয় তেতিয়া ভাৰত আৰু বাংলাদেশৰ সীমা ৰেখাডালকো তেওঁৰ নামেৰে কি কৰা হয় নামকৰণ কৰা হয় বা ৰেডক্লিফ ৰেখা বুলিয়েই জনা যায় গতিকে আমি পাঠটোৰ জৰিয়তে আমি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ তিনিটা বৃহৎ যি আন্দোলন
অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে খুব সুন্দৰভাৱে আমি গম পালো। লগতে এই পাঠটিৰ জৰিয়তে আমি গম পালো কিছুমান আয়োগ বা তোমাৰ মিছনৰ কথা গম পালো, লগতে কেইখনমান চুক্তিৰ কথা গম পালো ছাত্ৰ ছাত্ৰীসকল। আৰু এই পাঠৰ পিছতে মহাত্মা গান্ধীৰ দিনপঞ্জীৰ ওপৰত কিছু চন আৰু ঘটনা প্ৰকাশ কৰা আছে। সুন্দৰভাৱে তোমালোকে অধ্যয়ন কৰিলে আটাইখিনি খুব সুন্দৰভাৱে বুজি পাবা। গতিকে আজিৰ পাঠ বাইদেউ এইখিনিয়ে। হয়, আপুনি আজি ভাৰতে স্বাধীনতা লাভ কৰিলে আৰু পাঠটিও ইয়াতে শেষ হল। কিন্তু ইয়াৰ আমি অকমান আকৌ আগুৱাই যাম। গান্ধী আৰউইন পেক্ট 1931ত চুক্তিখন হৈছিল আৰু এখন চুক্তি হৈছিল 1932ত পুনা চুক্তি, মহাত্মা গান্ধী, মদন মোহন মালব্য আৰু ভীমৰাও আম্বেদকাৰৰ মাজত। এই চুক্তি দুখনৰ বিষয়ে যথেষ্ট সংখ্যক প্ৰশ্ন আহিছিল আমাৰ ইয়াৰ আগৰ পাঠত। এই সম্পৰ্কে কব নেকি? তাৰ আগতে আমি কল এটি লৈ লৈছো। হেল্ল', তোমাৰ নামটো কোৱা, ক'ৰ পৰা কৰিছা? মোৰ নাম হৰজ্যোতি দুৱৰা হয়, ধেমাজিৰ পৰা কৈছো। হয়, তোমাৰ প্ৰশ্নটো কৰাচোন। বাইদেউ, মই ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে বহলভাৱে জানিব বিচাৰিছিলো। এইটোতো বাইদেউ এটা দীঘল প্ৰশ্ন, ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে। হয়, এইটো এটা দীঘল প্ৰশ্ন, কিন্তু বাইদেউ তোমাক চমুকে অকমান কৈ দিব। হয়, যে আমাৰ প্ৰথমতে এই প্ৰশ্নটো হয় যে ভাৰতীয় জাতীয় সেনা বাহিনী বা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন? তেতিয়া আমি কেপ্টেইন মোহন সিঙৰ নাম ল'ব লাগিব। তেখেতে ব্ৰিটিছ সেনা বাহিনীৰ সৈন্য হিচাপে কি আছিল, কৰ্মৰত হৈ আছিল মালয়। আৰু মালয় সেই সময়ত ব্ৰিটিছ শাসনাধীন আছিল অঞ্চল, আৰু সেইকাৰণে জাপানে কি কৰে, তাত যেতিয়া আক্ৰমণ কৰে তেতিয়া সেই আক্ৰমণৰ পৰা হাত সাৰিবৰ কাৰণে কেপ্টেইন মোহন সিং আৰু এটি ক্ষুদ্ৰ সামৰিক দলে পলায়ন কৰে, যদিও জাপানৰ হাতত আত্মসমৰ্পণ কৰিবলগীয়া হয়। আৰু কিন্তু তেখেতে আত্মসমৰ্পণ কৰি কি কৰিলে, জাপানী সৈন্যৰ লগতে লগ লাগি এটি কি কৰে, সেনা বাহিনী গঠন কৰে, যাক আমি আজাদ হিন্দ ফৌজ বুলি কওঁ, আৰু যাৰ শেষত 1943 চনত দায়িত্ব বহন কৰে নেতাজী সুভাষ চন্দ্ৰ বসু ডাঙৰীয়াই। আৰু পুনৰ গঠন কৰি কি কৰে, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰত এই বাহিনীৰ অৱদান আগবঢ়াই যায়। আপুনি গান্ধী আৰউইন পেক্ট সম্পৰ্কে অকমান কব নেকি? আৰু যোৱা পাঠতো আছিলে আৰু এইবাৰো কৰিছে মৃগেনজ্যোতি ডেকাই এই প্ৰশ্নটি। হয়, গান্ধী আৰউইন চুক্তিৰ বিষয়ে আমি যদি কওঁ যে ভাৰতৰ ৰাজনৈতিক সমস্যা সমাধানৰ কাৰণে 1931 চনৰ মাৰ্চ মাহত 5 মাৰ্চ তাৰিখে সেই সময়ৰ ব্ৰিটিছ ভাইচৰয় লৰ্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন হয়, যাক গান্ধী আৰউইন চুক্তি বুলি জনা যায়। এই চুক্তিৰ কিছু চৰ্ত খুব সুন্দৰভাৱে আমাৰ কিতাপত দিয়া আছে। চৰ্তসমূহ লিখিব লাগিব। বিশেষকৈ এই চুক্তিমতে মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন প্ৰত্যাহাৰ কৰে আৰু লগতে দ্বিতীয় ঘূৰণীয়া মেজ মেলত অংশগ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। হয়, আৰু বাকীখিনি কথা তেওঁলোকে পাঠ্যপুথিখন ভালকে পাব। তাৰ উপৰিও 1932ত যিখন পুনা পেক্ট হৈছিল, সেইখনৰ বিষয়ে বাইদেউ হয়, যোৱা সপ্তাহতো কেইবাটাও প্ৰশ্ন আহিছিল ইয়াৰ ওপৰত, যে পুনা চুক্তি আৰু সাম্প্ৰদায়িক বাটোৱাৰা দুয়োটা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। যে 1932 চনত সেই সময়ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ডে সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰে। এই বাটোৱাৰাৰ জৰিয়তে অন্যান্য পিছপৰা বিশেষকৈ দলিত শ্ৰেণীক পৃথক নিৰ্বাচন মণ্ডলত অন্তৰ্ভুক্ত কৰিব বুলি ঘোষণা কৰে। লগে লগে সেই সময়ত পুনে জেলত থকা মহাত্মা গান্ধীয়ে আমৰণ অনশন আৰম্ভ কৰে, কাৰণ তেওঁ বুজি পাইছিল যে এতিয়া ব্ৰিটিছে কি কৰিব বিচাৰিছে, যে উচ্চবৰ্ণ হিন্দুসকলৰ পৰা এই দলিতসকলক আঁতৰাই নিব বিচাৰিছে। কিন্তু এই দলিতসকলক পৃথক নিৰ্বাচন মণ্ডল প্ৰদানৰ ক্ষেত্ৰত কিন্তু ডক্টৰ বি আৰ আম্বেদকাৰে সমৰ্থন জনাইছিলে। কিন্তু যেতিয়া মহাত্মা গান্ধীয়ে আমৰণ অনশন আৰম্ভ কৰিলে, তেখেতৰ জীৱনৰ স্বাৰ্থত তেখেতে এখন চুক্তি স্বাক্ষৰ কৰে, আৰু সেইখনকে বিখ্যাত পুনে চুক্তি বুলি জনা যায়, যিখন ডক্টৰ বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত হৈছিল। মহাত্মা গান্ধীৰ মদন মোহন মালব্য আছিলে। আৰু এই চুক্তিৰ জৰিয়তে কি হয়, মহাত্মা গান্ধীয়ে কিন্তু সফলতা লাভ কৰে যে দলিতসকলৰ কাৰণে পৃথক নিৰ্বাচন মণ্ডলীৰ ব্যৱস্থা নকৰি যুটীয়া নিৰ্বাচন মণ্ডলীতে ৰখা হয়। কিন্তু বি আৰ আম্বেদকাৰ ডাঙৰীয়াৰ যি স্থিতি, ইয়াৰ কিন্তু সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছিল চৰ্দাৰ বল্লভ ভাই পেটেল ডাঙৰীয়াই। যিয়েই নহওক, আমি এটা পুনা চুক্তিৰ জৰিয়তে মহাত্মা গান্ধীয়ে লাভ কৰা সফলতাৰ বিষয়ে জানিব পাৰো। আমি আৰু এটি কল লৈ লৈছো। হেল্ল', বাইদেউ। হয়, তোমাৰ নামটো কোৱা, ক'ৰ পৰা কৰিছা? নমস্কাৰ, মোৰ নাম শ্ৰী নিকুঞ্জ ৰাভা, নিকুঞ্জ জিলাৰ পৰা কৈছো। হয়, নিকুঞ্জ, তোমাৰ প্ৰশ্নটো কৰা। বাইদেউ, কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলন সূচনা হৈছিল?
কি পৰিস্থিতি সেয়া আমি যাব লাগিব দ্বিতীয় বিশ্বযুদ্ধলৈ যাব লাগিব যে 1939 চনৰ সেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় আৰু যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় তেতিয়া সেই সময়ৰ ভাৰতৰ ভাইসৰয় লৰ্ড লিনলিথগোৱে ঘোষণা কৰিলে যে ভাৰতে দ্বিতীয় বিশ্বযুদ্ধত কি কৰিব অংশগ্ৰহণ কৰিব আৰু লগে লগে ভাৰতৰ ৰাজনৈতিক নেতাসকল জাঙুৰ খাই উঠে যে ব্ৰিটিছ প্ৰশাসনৰ ফালৰ পৰা কোনো স্বাধীনতা হস্তান্তৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ নকৰা পৰ্যন্ত বা আশ্বাস নিদিয়া পৰ্যন্ত ভাৰতে কেতিয়াও এই বিশ্বযুদ্ধত অংশগ্ৰহণ নকৰে আৰু দ্বিতীয়তে ক'বলৈ গ'লে যেতিয়া ষ্টাফৰ্ড ট্ৰিপ আহিছিল বা আমি পাওঁ আগষ্ট প্ৰস্তাৱৰ বিষয়ে পাওঁ এই আগষ্ট প্ৰস্তাৱ আৰু ক্ৰিপছ মিছনৰ যি প্ৰস্তাৱ আছিল সেই প্ৰস্তাৱেও ভাৰতবাসীৰ মন জয় কৰিব পৰা নাছিল কাৰণ তাত ভাৰতক ক্ষমতা হস্তান্তৰৰ বিষয়ে বা সম্পূৰ্ণ স্বাধীনতা প্ৰদানৰ বিষয়ে কোনো কথাই উল্লেখ কৰা হোৱা নাছিল আৰু বাকি কেইটা কাৰণ কিন্তু ইয়াত খুব সুন্দৰভাৱে দিয়া আছে যে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ এই আটাইবোৰ কাৰণতেই অৰ্থাৎ বিশ্বযুদ্ধৰ পৰিস্থিতি যেতিয়া উদ্ভৱ হ'ল আৰু এই আটাইবিলাক কাৰণতে কি কৰিলে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল হয় এগৰাকী ছাত্ৰী সংযুক্তা শৰ্মা শিৱসাগৰৰ পৰা এটি প্ৰশ্ন পঠিয়াইছে হোৱাটছএপ যোগে প্ৰশ্নটি হ'ল যে তেওঁ ইংৰাজীতে কৰিছে ইজ কুইট ইণ্ডিয়া মুভমেণ্ট আ সিগনিফিকেণ্ট ইভেণ্ট অফ ইণ্ডিয়াজ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স গিভ ৰিজনছ ইন ছাপোৰ্ট অফ ইউৰ আনচাৰ খুব সুন্দৰ প্ৰশ্ন দেই সাধাৰণতে এনেকুৱা প্ৰশ্ন আহিলে ছাত্ৰ ছাত্ৰীসকলে গম পায় যে আমি গম পাইছো যে 42ৰ যি গণ বিপ্লৱ আছিল সেয়া তীব্ৰ ৰূপ ধাৰণ কৰিছিল যদিও নেতাসকল জেলৰ ভিতৰত আছিল তথাপিও কিন্তু সাধাৰণ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে আন্দোলন আগবঢ়াই নিছিল কিন্তু ব্ৰিটিছৰ যি মানে আন্দোলন মখিমূৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা তাৰ ওচৰত কিন্তু এই আন্দোলন স্থিমিত হৈ পৰিছিল কিয় তথাপিও আমি 42ৰ গণ আন্দোলনক তাৎপৰ্যহীন বুলি ক'ব নোৱাৰো আমি ইয়াক মাইলৰ খুঁটি বুলিহে ক'ব পাৰো তাৰমানে ইয়াৰ কি আছিল এটা খুঁটিছে নহয় মানে সিগনিফিকেন্ট মানে ভাৰতৰ স্বাধীনতা আন্দোলনত কুইট ইণ্ডিয়া মুভমেণ্টৰ সিগনিফিকেন্ট গতিকে এই তাৎপৰ্যহীন বুলি আমি ক'বই নোৱাৰো ইয়াক বৃহৎ তাৎপৰ্য বহন এই কাৰণেই কৰে যে প্ৰথমতে হৈছে আমি কোন ফালৰ পৰা ক'ব পাৰো যে ভাৰতীয় লোকৰ যি জাতীয় চেতনা কিমান গভীৰ সেই কথা এই আন্দোলনে প্ৰস্তুতভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছিল এইটো প্ৰথম পইণ্ট দ্বিতীয়টো পইণ্ট যদি আমি চাওঁ যে ব্ৰিটিছ প্ৰশাসনে বুজি উঠিছিল যে ভাৰতে নিজৰ স্বাধীনতা লাভৰ কাৰণে কিমান কষ্ট সহ্য কৰিব পাৰে বা কিমান ত্যাগ স্বীকাৰ কৰিব পাৰে আৰু তৃতীয়তে আমি ইয়াক এই কাৰণে তাৎপৰ্যপূৰ্ণ বুলি কওঁ যে ইয়াৰ পিছত স্বাধীনতাৰ বিষয়টো দৰদামৰ বিষয়বস্তু হৈ থকা নাছিল এটাই মাত্ৰ আছিল যে ব্ৰিটিছে ভাৰত ত্যাগ কৰিব লাগিব আৰু ব্ৰিটিছ প্ৰশাসনেও বুজি উঠিছিল যে আৰু অধিক দিন ভাৰতক ব্ৰিটিছৰ তলত ৰাখিব পৰা নাযাব এই আটাইবোৰেই কি কৰিছিল ভাৰতীয় এই যে আন্দোলন ভাৰত ত্যাগ আন্দোলনে আন্দোলনক এক তাৎপৰ্য মানে প্ৰদান কৰিছিল হয় এতিয়া আমি কল পাইছো হেল্ল হেল্ল হয় তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা হেল্ল ভাগৱতীবাৰৰ পৰা কৈছিলো হয় তোমাৰ নামটো কোৱা মোৰ নাম কুলদীপ গোস্বামী কুলদীপ তোমাৰ প্ৰশ্নটো কৰাচোন অলপ আগষ্ট বিপ্লৱৰ বিষয়ে কৈ দিব আগষ্ট বিপ্লৱ ঠিক আছে আগষ্ট বিপ্লৱলৈ আমি যাওঁ আগষ্ট বিপ্লৱ তেতিয়াহ'লে ভাৰত ত্যাগ আন্দোলনে আগষ্ট প্ৰস্তাৱ বুলি মানে বৰ্মনলৈ আহিল আগষ্ট বিপ্লৱ হয়নে বাৰু ঠিক আছে আগষ্ট বিপ্লৱ যে আমি গম পাওঁ যে 1939 চনত কি হয় দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয় আৰু সেই দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিয়ে কি কৰিছিলে ভাৰতীয়সকলক অসন্তুষ্ট কৰি তুলিছিল একমাত্ৰ তাৰ কাৰণ আছিল যে ব্ৰিটিছ প্ৰশাসনে গ্ৰহণ কৰা কিছুমান মানে ব্যৱস্থা এইফালেতো সেই সময়ৰ ভাইসৰয়ে ঘোষণা কৰিছিল যে ভাৰতে কি কৰিব বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিব বুলি ঘোষণা কৰে তাৰোপৰি সেই সময়ত যি আগষ্ট প্ৰস্তাৱ ঘোষণা কৰা হৈছিল বা ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল সেই আটাইবোৰে কি কৰিব পৰা নাছিল ভাৰতৰ মন জয় কৰিব বা ভাৰতবাসীৰ মন বা ভাৰতৰ ৰাজনৈতিক দলৰ নেতাসকলৰ মন জয় কৰিব পৰা নাছিল আমি গম পাওঁ তাৰ কাৰণে মহাত্মা গান্ধীয়ে ইতিমধ্যে ব্যক্তিগত সত্যাগ্ৰহ আৰম্ভ কৰিছিল কিন্তু যিয়েই নহওক শেষত দেখা গ'ল যে নহয় যে যদি আমি এতিয়া কি নকৰো আন্দোলন গঢ়ি তুলিব নোৱাৰো ব্ৰিটিছক ভাৰতৰ পৰা খেদাৰ কাৰণে তেতিয়াহ'লে কি হ'ব আমাৰ দেশৰ প্ৰতি কি আহিব ভাবুকি আহিব কাৰণ আমি গম পাওঁ সেই সময়ত এটা ভাবুকি আহিছিল যে জাপানে
ভাৰত আক্ৰমণ কৰাৰ ভাবুকি আৰু এই প্ৰেক্ষাপটত এই মহাত্মা গান্ধী আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে কি কৰে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱটি গ্ৰহণ কৰা হৈছিল 1942 চনৰ আগষ্ট মাহত আৰু সেই কাৰণে ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ বুলিও জনা যায় হয় আমি আৰু এটি কল পাইছো হেল্ল' শুনিছো কোৱা হয় মোৰ নাম শ্ৰী দিব্যজ্যোতি বৰা মই যোৰহাটৰ পৰা বোলো হয় তোমাৰ প্ৰশ্নটো কৰা দিব্যজ্যোতি মোৰ প্ৰশ্নটো আছিলে যে স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ ৰাজা চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী হ'ব লাগিছিলে নিব ঠিক আছে তোমাৰ মই এই সন্দেহটো বাৰু দূৰ কৰিছো যেতিয়া ভাৰত স্বাধীন হয় স্বাধীন হোৱাৰ লগে লগে প্ৰথম গভৰ্ণৰ জেনেৰেল কিন্তু আছিল লৰ্ড মাউণ্টবেটেন কিন্তু তাৰ পিছত লৰ্ড মাউণ্টবেটেনৰ পিছত আমাৰ এই গভৰ্ণৰ জেনেৰেলৰ প্ৰতি গ্ৰহণ কৰে আমি চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীয়ে গতিকে তেওঁ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল দেই এইটো মনত ৰাখিব এইটোৱে ডিফাৰেন্স যে স্বাধীনতাৰ পিছতে ভাৰতৰ গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেন আৰু লৰ্ড মাউণ্টবেটেনৰ কাৰ্যকালৰ পিছতে এই গভৰ্ণৰ ৰাজা গোপালাচাৰীয়ে এই গভৰ্ণৰ জেনেৰেলৰ দায়িত্ব বহন কৰে কিন্তু তেওঁ কি বুলি কয় প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল মানে হেল্ল' কোৱাচোন মানে প্ৰথমজন বুলি যদি সোধে তেতিয়াহ'লে তোমাৰ লৰ্ড মাউণ্টবেটেনে লিখিব লাগিব যদি ভাৰতীয় কোন আছিল স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী ল'ৰা ছোৱালীয়ে তোমালোকে খুব ভালদৰে প্ৰশ্নটি চাব লাগিব কি সুধিছে প্ৰথম সুধিছে নে প্ৰথম ভাৰতীয় সুধিছে হয় যথেষ্ট সংখ্যক প্ৰশ্ন আমাৰ আহি আছে এগৰাকী ছাত্ৰী সুধিছে ধৰিত্ৰী দলে গোলাঘাটৰ পৰা সুধিছে আজাদ হিন্দ ফৌজৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল এইটো আছিল ধৰিত্ৰী দলেৰ প্ৰশ্ন আৰু ৰফিক চৌধুৰীয়ে ৰামদিয়াৰ পৰা সুধিছে যে আজাদ হিন্দ ফৌজ কিয় পতন হৈছিল আজাদ হিন্দ ফৌজ ঠিক আছে এতিয়া আমি চাওঁ যে আজাদ হিন্দ ফৌজৰ লক্ষ্য আৰু উদ্দেশ্য বুলি ক'লে এটাই আছিল যে ব্ৰিটিছ মুক্ত ভাৰত গঢ়ি তোলা আৰু সেই কাৰণে তেওঁলোকে জাপানী সৈন্যৰ সহায় লবলগীয়া হৈছিল আৰু তাৰ পিছতো প্ৰশ্ন এটা সোধা হৈছে যে কিহৰ কাৰণে হল আমি গম পাওঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ যি ফলাফল আজাদ হিন্দ ফৌজে কাৰ সহায় লৈছিল জাপানী সৈন্যৰ সহযোগতেই তেওঁলোকে কি কৰিছিল ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল কিন্তু দ্বিতীয় বিশ্বযুদ্ধ আমি পৰিণতি চাওঁ তেতিয়া আমি গম পাওঁ মিত্ৰ শক্তিয়ে জয়লাভ কৰে মিত্ৰ শক্তি মানে মই তোমালোকক কৈছোৱেই যে ইংলেণ্ড আমেৰিকা ৰাছিয়াৰ যি মিত্ৰজোঁট তাক মিত্ৰ শক্তি বুলি কোৱা হয় আৰু সেই মিত্ৰ শক্তিয়ে জয়লাভ কৰে আৰু যদি তোমালোকে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ বিষয়ে কিছু অধ্যয়ন কৰা তোমালোকে পাবা যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটে যেতিয়া কি কৰে জাপানে এই মিত্ৰ শক্তিৰ হাতত সাৰেণ্ডাৰ কৰে আৰু যিহেতু আজাদ হিন্দ ফৌজে কাৰ সহযোগত ব্ৰিটিছৰ যুদ্ধ কৰিছিল জাপানী সৈন্যৰ লগত সহযোগতে গতিকে যেতিয়া জাপানী সৈন্যই আত্মসমৰ্পণ কৰে সেই আত্মসমৰ্পণে আজাদ হিন্দ ফৌজকো কি কৰিবলৈ বাধ্য কৰে আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে হয় ইয়াত আমি আৰু এটা কল পাইছো হেল্ল' হয় তুমি তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা নমস্কাৰ মই দেৰগাঁৱৰ পৰা মাধুৰ্য ৰঞ্জন নাথে কৈছো হয় মাধুৰ্য তোমাৰ প্ৰশ্নটো কৰা হয় মহাত্মা গান্ধীয়ে যিটো ভাৰত ত্যাগ আন্দোলন সূচনা কৰিছিলে ভাৰত ত্যাগ আন্দোলন হয় কি আছিল মানে বেকগ্ৰাউণ্ডত কি আছিল বুলি ক'লে তাক কাৰণসমূহ লিখিলে হ'ব নেকি কাৰণসমূহ লিখিব লাগিব তাৰ পৰিস্থিতিৰ কথা দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিৰ কথা উল্লেখ কৰিব লাগিব আৰু ভাৰতীয়সকল কিয় অসন্তুষ্ট হৈছে ক'ব লাগিব আৰু আগষ্ট প্ৰস্তাৱ আৰু এইফালে ক্ৰিপছ মিছনৰ যি পৰামৰ্শ আছিল সেই পৰামৰ্শই যে ভাৰতৰ ৰাজনৈতিক দলৰ কোনো নেতাকে কি কৰিব পৰা নাছিল মানে সমৰ্থন লাভ কৰিব পৰা নাছিল বা মুছলিম লীগে তাক গ্ৰহণ কৰা নাছিল সেই কথাখিনি আমি লিখিব লাগিব আৰু তাৰ লগতে উল্লেখ কৰিব লাগিব যে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে ভাৰত ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ এই আটাইখিনি কথা উল্লেখ কৰিব আমি লাগিব যে কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলগীয়া হৈছিল হয় প্ৰশ্নবিলাক অকমান আওপকীয়াকে দিলে আচলতে কথাখিনি একেই হয় কিন্তু আওপকীয়াকে দিলে গতিকে তোমালোকে অকমান ভাবি চাবা দকে নিশ্চয় তোমাৰ উত্তৰটো তাৰ পৰাই ওলাব তুমি যিখিনি জানা তাৰ পৰাই তোমাৰ উত্তৰটো ওলাব কেতিয়াবা ল'ৰা ছোৱালী ভয় খাই যায় মই এইখিনি লিখিম নে আমি কি পৰিস্থিতিত কৰাৰ লগে লগে সেই সময়ত এটা আন্তৰ্জাতিক পৰিস্থিতিৰ কথা যাব লাগিব দেই দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰসংগ আমি আনিব লাগিব হয় আমি আৰু এটি কল লৈ লৈছো হেল্ল' নমস্কাৰ তোমাৰ নামটো কোৱা ক'ৰ পৰা কৰিছা
মই গোলাঘাট জিলাৰ জুৰিয়া দলঙৰ পৰা মনালিছা বৰাই কৈছো। মনালিছা, তোমাৰ প্ৰশ্নটো কৰা। মোক আগষ্ট প্ৰস্তাৱৰ বিষয়ে অলপ কৈ দিব লাগিছিল। আগষ্ট প্ৰস্তাৱ এইটো আগষ্ট প্ৰস্তাৱ ঠিক আছে দেই। আমি আগষ্ট প্ৰস্তাৱলৈ গৈছো। এইটো আমি ইতিমধ্যে যোৱা সপ্তাহতো আলোচনা হৈছে, ঠিকেই আছে। আমি এতিয়া চাওঁ, আমি আকৌ দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিলৈ ঘূৰি যাব লাগিব দেই, কাৰণ এটা পৰিস্থিতিহে কিন্তু কি কৰে কিছুমান মানে আয়োগ বা প্ৰস্তাৱৰ জন্ম দিয়ে। যিয়ে নহওক 1939 চনৰ ছেপ্টেম্বৰ মাহত কি হয় আমি জানো, দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হয়। আৰু তেতিয়া কোৱা হৈছিল যে সেই সময়ৰ যি ভাইচৰয় আছিলে লৰ্ড লিংলিথ গো বুলি, তেখেতে কি কৰিলে, ঘোষণা কৰিলে যে ভাৰতে বিশ্বযুদ্ধত অংশগ্ৰহণ কৰিব। লগে লগে ভাৰতৰ জনসাধাৰণ অসন্তুষ্ট হৈ পৰিল আৰু ভাৰতৰ ৰাজনৈতিক দলৰ নেতাসকলো অসন্তুষ্ট হৈ পৰিল। কাৰণ এইকাৰণে অসন্তুষ্ট হৈছে যে ভাৰতক ক্ষমতা হস্তান্তৰৰ কোনো আশ্বাস নিদিয়াকৈ বা প্ৰস্তাৱ গ্ৰহণ নকৰাকৈ কেতিয়াও কি কৰিব নোৱাৰে, ব্ৰিটিছে ভাৰতক বিশ্বযুদ্ধত অংশীদাৰ কৰিব নোৱাৰে বা কেতিয়াও ভাৰতৰ সহযোগিতা লাভ নকৰে। যেতিয়া আৰু সেই সময়ত আমি গম পাওঁ 1939 চনৰ 1 নৱেম্বৰত ভাৰতৰ বিভিন্ন প্ৰদেশত কংগ্ৰেছ মন্ত্ৰীসভাই কি কৰে, পদত্যাগ কৰে। গতিকে এনেকুৱা এটা পৰিস্থিতি হল যে ভাৰতে কোনো কাৰণতে ব্ৰিটিছ প্ৰশাসনক কি নকৰে, দ্বিতীয় বিশ্বযুদ্ধত সহায় বা সমৰ্থন নকৰে। গতিকে ভাৰতৰ সমৰ্থন লাভ কৰাৰ কাৰণে দ্বিতীয় বিশ্বযুদ্ধত ভাৰতবাসীয়ে যাতে সমৰ্থন সহায় লাভ কৰিব পাৰে, তাৰ কাৰণে 1940 চনৰ আগষ্ট মাহত সেই সময়ৰ ভাইচৰয়, ইতিমধ্যে মই কৈছোৱে নামটো, তেখেতে মানে কিছু পৰামৰ্শ আগবঢ়ায়, যাক আগষ্ট প্ৰস্তাৱ বুলি কব পাৰি। 1940 চনৰ আগষ্ট মাহত কাৰণে কয় আগষ্ট প্ৰস্তাৱ। কিন্তু এই আগষ্ট প্ৰস্তাৱত কি নাছিল, ভাৰতক ক্ষমতা হস্তান্তৰৰ বিষয়ে কিন্তু কোনো কথাই উল্লেখ নাছিল। গতিকে সেইকাৰণে ভাৰতৰ যি ৰাজনৈতিক দল আছিল, সেই দলসমূহে কংগ্ৰেছ তথা মুছলিম লীগে ইয়াক কি কৰিছিল, প্ৰত্যাখ্যান কৰিছিল। আৰু এই আগষ্ট প্ৰস্তাৱৰ পিছতে মহাত্মা গান্ধীয়ে তেওঁৰ ব্যক্তিগত সত্যাগ্ৰহ এলানিও আৰম্ভ কৰিছিল। হেল্ল', নমস্কাৰ বাইদেউ। নমস্কাৰ, তোমাৰ নামটো কোৱা। মোৰ নাম সুনামী ধন্দিয়া, মই চৰাইদেউৰ সোণাৰীৰ পৰা কৈছিলো। হয়, কোৱা তোমাৰ প্ৰশ্নটি কৰা। বাইদেউ, মোৰ প্ৰশ্নটো হৈছিলে ভাৰতৰ স্বাধীনতা আন্দোলনত আজাদ হিন্দ ফৌজৰ অৱদান। আমি এইটো এটা দীঘলীয়া প্ৰশ্ন দেই। ভাৰতীয় এই প্ৰশ্নটো দৰঙৰ সুনয়না মহন্তও কৰিছিলে ভাৰতৰ স্বাধীনতা। কিন্তু মই তোমালোকক অকমান এইটো কওঁ যে প্ৰথমতে তোমালোকে কেনেদৰে গঠন হল, তাৰ দায়িত্ব কোনে বহন কৰিলে আমি গম পাওঁ যে কেপ্টেইন মোহন সিঙৰ পৰা কেনেদৰে আজাদ হিন্দ ফৌজৰ দায়িত্ব সুভাষ চন্দ্ৰ বসুলৈ সেই কথাখিনি লিখিব লাগিব। আৰু অৱদান বুলি কলে আমি এইটো কব পাৰো যে যি সময়ত এফালে ভাৰতৰ ভিতৰ ভাগত ভাৰত ত্যাগ আন্দোলন চলি আছিল আৰু আনকি বাহিৰৰ ফালেও কি কৰা হৈছিল, ব্ৰিটিছ প্ৰশাসনক ব্যতিব্যস্ত কৰি তোলা হৈছিল, সাম্ৰাজ্যবাদৰ ভেটি কপাই তোলা হৈছিল। আৰু এই ভেটি কপোৱাৰ কামটো কৰিছিল বাহিৰৰ পৰা আজাদ হিন্দ ফৌজে। কাৰণ আজাদ হিন্দ ফৌজে জাপানী সৈন্যৰ লগত লগ লাগি ব্ৰহ্মদেশ, ইম্ফল, কোহিমাত ব্ৰিটিছৰ বিৰুদ্ধে কি কৰিছিল, যুদ্ধ কৰিছিল। গতিকে এই পৰিস্থিতিসমূহে ব্ৰিটিছ প্ৰশাসনক জানো বিপদত পেলোৱা নাছিল। গতিকে সেই ক্ষেত্ৰত এই দিশসমূহৰ পৰা কিন্তু আমি কব পাৰো যে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস, এই ইতিহাসত কিন্তু আজাদ হিন্দ ফৌজৰ যি অৱদান সেয়া কিন্তু অনস্বীকাৰ্য। আৰু সেইকাৰণে আজি এতিয়াও আমি কি কৰো, নেতাজী সুভাষ চন্দ্ৰ বসুক আমি আটাইয়ে কি কৰো, শ্ৰদ্ধাৰে সোঁৱৰো। আইন অমান্য আন্দোলন সম্পৰ্কে এটি প্ৰশ্ন আহিছে যে আইন অমান্য আন্দোলনৰ মূল উদ্দেশ্য কি আছিল আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি? এই প্ৰশ্নটো আছে, পিছফালেও দিয়া আছে যে আইন অমান্য আন্দোলন যদি 1 মাৰ্কছৰ কাৰণে আহে, তেতিয়াহ'লে আইন অমান্য আন্দোলনৰ মূল উদ্দেশ্য আছিল সম্পূৰ্ণ স্বাধীনতা। হয়। আৰু লগতে যদি এনেকুৱা হয় যে আইন অমান্য আন্দোলনৰ কেইটামান মানে লক্ষ্য লিখা বা তাৰ কাৰণ কি লিখো, আমি লক্ষ্য হিচাপে ললে সেই সময়ত কি আছিল, লোন আইন, লোনৰ ওপৰত যি কৰ মানে লগোৱা হৈছিল, সেই কৰ প্ৰত্যাহাৰৰ কাৰণে কি কৰা হৈছিল, মহাত্মা গান্ধীয়ে যুঁজ দিছিলে। তাৰোপৰি খাজানা হ্ৰাস, খাজানা যি বৃদ্ধি কৰিছিল ব্ৰিটিছ প্ৰশাসনে, সেই হ্ৰাসৰ ওপৰত মহাত্মা গান্ধীয়ে জোৰ দিছিল। গতিকে এই সমূহ আছিল আইন অমান্য আন্দোলনৰ আন প্ৰধান লক্ষ্য বুলি ক'ব পাৰো। কিন্তু 1 মাৰ্কছৰ কাৰণে আহিলে আইন অমান্য আন্দোলনৰ প্ৰধান লক্ষ্য হল সম্পূৰ্ণ স্বাধীনতা। আৰু বৈশিষ্ট্য বুলি ক'লে প্ৰথম বৈশিষ্ট্য হৈছে যে যদিও আইন অমান্য আন্দোলন কি হৈছিল, বিফল হৈছিল বা কঠোৰ হাতেৰে ইয়াক দমন কৰা হৈছিল, ইয়াৰ প্ৰথম বৈশিষ্ট্য হৈছে যে ই ভাৰতীয় জনমানসত এক ৰাজনৈতিক সচেতনতা জগাই তুলিবলৈ সক্ষম হৈছিল। তাৰোপৰি আন এটা বৈশিষ্ট্য হৈছিল যে আন আন্দোলনবোৰতকৈ আইন অমান্য আন্দোলনত কিন্তু মহিলাৰ ভূমিকা বিশেষ সবল আছিল। মহিলাৰ ভূমিকা আমি মানি লব লাগিব। আৰু তৃতীয়তে কবলৈ গলে যে পোন প্ৰথমবাৰৰ বাবে
অহিংসাক ভিত্তি হিচাপে লৈ ব্ৰিটিছৰ দ্বাৰা প্ৰণোদিত আইন ভংগৰ কাৰণে জনসাধাৰণে আগবাঢ়ি গৈছিল এইবোৰ হল মূল বৈশিষ্ট্য আৰু লক্ষ্য আছিল মূল লক্ষ্যটো আছিল সম্পূৰ্ণ স্বাধীনতা হয় তাৰমানে এই প্ৰশ্নবিলাকত 1 নম্বৰ আহিব পাৰে আৰু যদি বৈশিষ্ট্য লিখিবলৈ কয় তেতিয়াহলে নিশ্চয় তাৰ নম্বৰ কিছু বাঢ়িব 4 বা 5 বাঢ়িব তাৰমানে ছাত্ৰ ছাত্ৰীসকলে যিটো নম্বৰ দিয়া থাকিব মাৰ্ক চাই এটেম্প কৰিলে ভাল তেনেকুৱা সীমা 2 থাকিলে 2টা পইণ্ট লিখিলে 3 থাকিলে 3টা পইণ্ট লিখিলে 1 মাৰ্কছৰ কাৰণে এনসাৰটো ডেফিনেট হ'ব সেইখিনি লক্ষ্য ৰাখিব লাগিব হয় নম্বৰৰ প্ৰতি মন দিব লাগিব প্ৰশ্ন আহিছে মৃগেনজ্যোতি ডেকাই কৰিছে এই প্ৰশ্নটো অসহযোগ আন্দোলনৰ কথাখিনি অকমান বুজাই দিব দিছে আৰু অসহযোগ আন্দোলন আজি আগতেই একো নহয় মই অকমান আগবঢ়াই নিছো অসহযোগ আন্দোলন যে আমি জানো যে আমি যি 3টা আন্দোলন আলোচনা কৰিলো প্ৰতিটো আন্দোলনৰে কিন্তু কিছুমান অন্তৰ্নিহিত কাৰণ আছিল কাৰ্যসূচী আছিল আৰু তাৰ পৰিসমাপ্তি আছে আমি দেখিবলৈ পাইছো গতিকে প্ৰথমতে আমি যদি কাৰণ চাওঁ অসহযোগ আন্দোলনৰ কাৰণসমূহ কি আছিল গতিকে আমি পাম যে অসহযোগ আন্দোলনৰ কাৰণসমূহ আছিল প্ৰধান আছিল ৰাওলাট আইন 1919 চনৰ দমনমূলক ৰাওলাট আইন গতিকে দ্বিতীয়টো আছিল জালিয়ানৱালা বাগৰ হত্যাকাণ্ড আৰু তৃতীয়টো কওঁ আমি খিলাফত মুভমেন্ট চতুৰ্থ ইয়াত আহিব অৰ্থনৈতিক শোষণ আৰু আটাইখিনিৰ বিষয়ে কিন্তু খুব সুন্দৰভাৱে ইয়াত বৰ্ণনা কৰা আছে মই সংক্ষেপতে কাৰণসমূহ কলো কাৰ্যসূচী বুলি কলে ইয়াত 2 ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল কিছুমান কাৰ্যসূচী কোৱা হৈছিল নেতিবাচক আৰু কিছুমানক কোৱা হৈছিল ইতিবাচক নেতিবাচক মানে এনেকুৱা নহয় যে এই কিবা ঋণাত্মক দিশ আছে নেতিবাচক এই কাৰণে বুলি কোৱা হৈছে যে ইয়াত বৰ্জনৰ কথা কোৱা হৈছে এই নেতিবাচকে কি কৰিছিলে আন্দোলনৰ কাৰ্যসূচী হিচাপে নেতিবাচক কি কাৰ্যসূচী আছিল যে বিধানমণ্ডল আদালত চৰকাৰী শিক্ষানুষ্ঠান কি কৰা হ'ব বৰ্জন কৰা হ'ব আৰু ইতিবাচক যিবিলাক দিশ আছিল তাত আমি পাওঁ যে কিছুমান ইতিবাচক কাৰ্যসূচী গ্ৰহণ কৰিছিলে তাৰ ভিতৰত আমি ক'ব পাৰো যে অসহযোগ আন্দোলনৰ ফলত কি হৈছিল হাতেৰে সূতা কটা বা তাঁত বোৱা শিল্পৰ উন্নতি হৈছিলে এটা মানে স্বদেশী ভাৱ মানুহৰ মাজত জাগি উঠিছিল তাৰোপৰি হিন্দুসকলৰ মাজত যি প্ৰচলিত অস্পৃশ্যতা দূৰীকৰণৰ প্ৰচেষ্টা এই আন্দোলনৰ জৰিয়তে চলোৱা হৈছিল হিন্দু মুছলমানসকলৰ মাজত একতা স্থাপনৰ মানে কি কৰা হৈছিল চেষ্টা কৰা হৈছিল গতিকে আমি কি পাওঁ এই কাৰ্যসূচীসমূহ পাওঁ আৰু তাৰোপৰি আমি শেষত পাওঁ যে এই আন্দোলনৰ সামৰণি বা পৰিসমাপ্তি কেনেকৈ ঘটিল গতিকে সেই ঘটনাটো হৈছে 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰিচৰাত যি হিংসাত্মক কাৰ্য সংঘটিত হৈছিল ইয়ে তাৰ পৰিসমাপ্তিৰ কাৰণ বুলি ক'ব লাগিব কাৰণ আন্দোলনকাৰীসকলে কি কৰিছিল যে আন্দোলনকাৰীসকলে যে পুলিচ থানাত কি কৰিছিল অগ্নিসংযোগ কৰিছিল 22 জন পুলিচক হত্যা কৰা হৈছিল কিন্তু মহাত্মা গান্ধীৰ উদ্দেশ্য আছিল আন্দোলন কি হ'ব অহিংসা হ'ব কিন্তু যেতিয়া হিংসাৰ আশ্ৰয় ললে আন্দোলনকাৰীয়ে মহাত্মা গান্ধীয়ে কি কৰিলে 1922 চনত এই আন্দোলন কি কৰে প্ৰত্যাহাৰ কৰে হয় প্ৰশ্ন আহিছে পঠিয়াইছে আঞ্জুমা শেখে জানিব বিচাৰিছে যে ভাৰতলৈ কেবিনেট মিছন কোনে পঠিয়াইছিল ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল সেই সময়ৰ ব্ৰিটিছ সেই সময় বুলি কওঁতে যে 1945 চনত ইংলেণ্ডত নতুন চৰকাৰ গঠন হয় শ্ৰমিক দলৰ চৰকাৰ আৰু তাৰ প্ৰধানমন্ত্ৰীত্বৰ দায়িত্ব বহন কৰে ক্লিমেণ্ট এটলি ডাঙৰীয়া এইটো কেবিনেট মিছন নহয় জানো কেবিনেট মিছন আৰু ক্লিমেণ্ট এটলি শ্ৰমিক দল আছিল ভাৰতৰ প্ৰতি সহানুভূতিশীল গতিকে শ্ৰমিক দলে বিচাৰিছিল যে ভাৰতক স্বাধীনতা প্ৰদান কৰা হওক আৰু সেয়েহে ক্ষমতালৈ আহিয়েই সেই সময়ৰ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলি ডাঙৰীয়াই কি কৰিলে তেখেতৰ কেবিনেটৰ 3 জন সদস্যক ভাৰতলৈ পঠিয়াই 1946 চনত যাক আমি কেবিনেট মিছন বুলি জানো আৰু এই 3 জন সদস্যৰ নাম আছিল ষ্টেফৰ্ড ক্ৰিপছ লৰ্ড পেট্ৰিক লৰেন্স আৰু এভি আলেকজেণ্ডাৰ তেওঁলোকে আহি ভাৰতৰ কাৰণে এখন সংবিধান ৰচনাৰ যাতে পৰিৱেশ সৃষ্টি কৰিব পৰা যায় তাৰ কাৰণে বিভিন্ন ৰাজনৈতিক নেতাৰ লগত আলোচনা বিলোচনাত বহি তেখেতসকলৰ পৰামৰ্শ আগবঢ়াইছিল হয় আমাৰ প্ৰায় সময় শেষ হৈ আহিছে এগৰাকী ছাত্ৰ হীৰকজ্যোতি সন্দিকৈ লখিমপুৰৰ পৰা এটি প্ৰশ্ন পঠিয়াইছিল যে ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে লিখা আৰু ভাৰত স্বাধীন আইন কি ভাৰত এতিয়াতো মানে আমি যদি কওঁ আজাদ হিন্দ ফৌজৰ এটা দীঘলীয়া প্ৰশ্ন কিন্তু মই কৈ দিছো যে কেনেকৈ আগবাঢ়িব লাগিব প্ৰথমে কোনে ইয়াক জন্ম দিছিল কেপ্টেইন মোহন সিঙৰ নাম আমি ক'ব লাগিব আৰু তাৰ পিছত যে 1943 চনত ইয়াৰ দায়িত্ব বহন কৰে সুভাষ চন্দ্ৰ বসুৱে আৰু তেওঁ কেনেদৰে ইয়াক পুনৰ গঠন কৰি জাপানী সৈন্যৰ লগ লাগি ব্ৰিটিছ প্ৰশাসনক কি কৰিছিল হলঠেকত পেলাইছিল সেইখিনি কথা লিখিব লাগিব আৰু আমি তাৰ পিছত আমি লিখিব লাগিব যে আজাদ হিন্দ ফৌজৰ কিন্তু কি আছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক বিশেষ
বিশেষ অৱদান আছে আৰু ইয়াতে ভাৰত স্বাধীন 1947 তুমি যদি চোৱা 37 পেজ আমাৰ বুকৰ খুব সুন্দৰভাৱে ইয়াৰ দফাসমূহ দিয়া আছে যিখন আইনৰ জৰিয়তে ভাৰতক ক্ষমতা হস্তান্তৰ কৰা হৈছিল হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকক ধন্যবাদ জনাইছো তোমালোকে যথেষ্ট সংখ্যক প্ৰশ্ন কৰিলা আৰু আশা কৰিছো তোমালোকে মনে বিচৰা উত্তৰ পাইছা আজি তোমালোকৰ এই পাঠটি মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটি আজি শেষ হল আৰু পাঠ আগবঢ়ালে গুৱাহাটী নিউ গুৱাহাটী আদৰ্শ উচ্চ বিদ্যালয়ৰ শিক্ষয়িত্ৰী চিম্পল কলিতাই ধন্যবাদ জনাইছো আপোনাকো আমাৰ অনুষ্ঠান শুনি থাকিবা পুনৰ শুভেচ্ছা জনাই অনুষ্ঠান ইমানতে সামৰিছো